মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিখন বৈচিত্ৰ্যময় অসম নামৰ পাঠটো ইয়াৰ পৰা তোমালোকৰ 10 নম্বৰ আহে গতিকে তোমালোকক মই ইম্পৰ্টেন্ট কেইটা প্ৰশ্ন উত্তৰ দিম তোমালোকে ভালদৰে চাবা আমি চাও এইটো এটা ইম্পৰ্টেন্ট হয় বৈচিত্ৰ্যময় অসম নামৰ দুটা পাঠত সন্নিবিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা এইটো ইম্পৰ্টেন্ট হয় আৰু আমি দ্বিতীয়টো চাও যে তোমাৰ দুটা পাঠত সন্নিবিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা এইটো বহুতে ইম্পৰ্টেন্ট হয় তোমালোকে চাই যাবাই তাৰপিছত নেক্সট যদি চাও তেনেহলে বৈচিত্ৰ্যময় অসম নামৰ দুটা পাঠত সন্নিবিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে চমুকৈ লিখি পৰিচয় দিয়া ছাত্ৰছাত্ৰীসকল তোমালোক যদি পৰীক্ষাৰ বেছি দিন নাই তোমালোকে ভালদৰে পৰীক্ষা দিবা কাৰণ অহাবাৰ পৰীক্ষাবিলাক কঠিন হ'ব পেটাৰ্ণটো চেঞ্জ হ'ব গতিকে তোমালোকে যদি একেবাৰে ভালদৰে পঢ়িব খোজা বা মোৰ পৰা ডাইৰেক্ট এটোবা হেল্প বিচাৰা বা যেনেকৈ নহওক তোমালোকে নোটছখিনি বিচাৰা তেনেহলে হোৱাটছএপ গ্ৰুপ এটা আছে সেই গ্ৰুপটোত এড হ'ব পাৰিবা সেই গ্ৰুপটোত এড হ'লে তোমালোকে ক্লাছ পাতি পাবা বা বুজাই দিয়া হ'ব লগতে নোটছখিনি তোমালোকে পাই যাবা আৰু ইয়াত বহু ছাত্ৰছাত্ৰীয়ে জইন হৈছে আৰু জইন হ'বৰ বাবে তোমালোকে মাত্ৰ 100 টকা পেমেন্ট কৰিব লাগিব 100 টকা পেমেন্ট কৰাৰ পিছত তোমালোকে গ্ৰুপত জইন হ'ব পাৰিবা ছাত্ৰছাত্ৰীসকল তোমালোকে তাত জইন হৈ তোমালোকে নোটছখিনি লৈ ল'বা আৰু যিবিলাকে বৰ্তমান জইন হ'ব তেওঁলোকে আগৰ নোটছখিনি প্ৰভাইড কৰা হ'ব অৰ্থাৎ দিয়া হ'ব গতিকে তোমালোকে এইখিনি ভালকৈ পঢ়ি এইখিনি নোটছখিনি তোমালোকে ল'ব পাৰিবা বা তোমালোকক সহায় ল'ব পাৰিবা মোৰ পৰা নেক্সট আমি চাও যে তোমাৰ দুটা পাঠত সন্নিবিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠী বিশেষভাৱে বৰঙণি যোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা এইটো ভেৰি ভেৰি ইম্পৰ্টেন্ট তোমালোকৰ পৰীক্ষাৰ কাৰণে তোমালোকে এইটো চাবাই নেক্সট যদি আমি চাও তেনেহলে হিচাপে তলত উল্লেখ কৰা যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে চমু পৰিচয় দিয়া দেউৰীসকল বড়োসকল মটকসকল তিৱাসকল ইয়াৰ আটাইকেইটা চাই যাবা তোমালোকে পৰীক্ষা দিলে যিকোনো দুটা লিখিব পাৰিবা তাৰপিছত নেক্সট আমি যদি চাও ইয়াৰ একে প্ৰশ্ন একে মানে তোমালোকে ইম্পৰ্টেন্ট এইটোৱে যে বৈচিত্ৰ্যময় অসম নামৰ দুটা পাঠত সন্নিবিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে লিখা ঠিক আছে তোমালোকে এইকেইটা তোমালোকৰ বাবে উল্লেখযোগ্য তোমালোকে ইয়াৰ পৰা অহা চান্স আছে তোমালোকে চাবা ভালদৰে মই যিকেইটা দিছো আৰু পৰীক্ষাটো ভালদৰে দিবা আৰু তোমাৰ জইন হ'বৰ বাবে হোৱাটছএপ নম্বৰটোত SMS কৰিবা তোমাৰ নাম ক্লাছ আৰু মই অনলাইন গ্ৰুপ বা টিউচন গ্ৰুপত জইন হ'ম বুলি SMS দিয়া ললে তোমালোকে জইন হ'ব পাৰিবা